হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাবালি কৈ আছোঁ ডাকহাচীৰ পৰা। বন্ধুসকল, আজি আমি এটা হাঁহৰ ভিডিঅ' বনাব বিচাৰিছোঁ। হাঁহৰ ভিডিঅ' আজি বনাম মানে আমাৰ দুটামান হাঁহ কেইদিনৰ পৰা মানে আমি অলপ 7টা বজাত এৰি দিওঁ। হাঁহবিলাকে কি কৰে, বাহিৰত কণী দিয়ে। সেইকাৰণে আমি আজি কি কৰিছোঁ, 7:30টাৰ পৰা 7:30টাক লাগি হাঁহটো ধৰি ৰাখিছোঁ, নহ'লে কি হয় বাহিৰত কৰি দিয়ে। কালি আমাৰ ইয়াত আমি 2টা কণী পাইছিলোঁ এইটো জংঘলৰ ভিতৰত, আৰু এইফালৰনো কণী দিয়ে। আমাৰ পুখুৰীৰ যিটো পাৰ আছে, পাৰৰ ওপৰত তাতে কণী দিয়ে। আমি দেখাই আছোঁ, এই যে চূণ দেখা হৈছে, চূণৰ নিচিনা তাতে কৰি দিয়ে। সেইকাৰণে আজি আমি হাঁহটো 7:30টা বজাৰ মানে টাইমৰ পিছত এৰি দিম। কালি আমি ইয়াত 2টা কণী পাইছিলোঁ, সেইকাৰণে আজি 7:30টা বজাত হাঁহটো এৰি দিম বুলি ভাবি আছোঁ। এতিয়া 7:30টা হৈছে টাইম, আৰু আমি হাঁহটো ধৰি ৰাখিছোঁ। মানে এতিয়া এৰি দিব নোৱাৰা হৈছোঁ, মানে ধান পকি গৈছে, ধানবিলাক কাটিব। সেইকাৰণে হাঁহবিলাক আমি ধৰি ৰাখিছোঁ। ইয়াতে এৰি দিম, আমাৰ যিটো মানে এৰি দিয়া জেগা, ইয়াত এৰি দিম। এইটো ভিতৰত এৰি দি ৰাখি দিওঁ। সেইকাৰণে হাঁহ এতিয়া কণীটো অলপ কম দি আছে। আহক হাঁহবিলাক এৰি দিওঁ। আমাৰ হোৱাইট পেকিং হাঁহবিলাক, এইবিলাক হাঁহ বা খাকী কেম্বেল হাঁহ বা হোৱাইট পেকিং, এইবিলাক হাঁহ যদি আপোনালোকক লাগে এইবিলাকো ল'ব পাৰিব। মোৰ পৰা কণ্টেক্ট কৰিলে হ'ল মোৰ লগত। খাকী কেম্বেল বা হোৱাইট পেকিং হাঁহ মোৰ পৰা ল'ব পাৰিব। ডাঙৰ হাঁহ লাগিলে ল'ব পাৰিব, সৰু পোৱালি লাগিলে ল'ব পাৰিব। আজি চাওঁ কণী কেইটা দিছে। 1টা 2টা 3টা 4-5টা কণী দিছে, তথাপি 2টা ভাঙি পেলাইছে। এটা আৰু এই 2টা, 5টা কণী দিছে, তথাপি 2টা ভাঙি পেলাইছে। এটা ভাঙি গৈছে, এই গাবলা যে দিছিলোঁ, গাবলাৰ তলত মানে হেৰি হৈ ভাঙি গৈছে। আৰু এটা এই কৰ বাড়ি নিয়ে আগত মানে কণীবিলাক ভাঙিছে, বাড়ি নিয়ে যা, এইবিলাক ভাঙি গৈছে। সেইকাৰণে মানে কি হয়, এই গামলাৰ তলত পৰি ভাঙি গৈছে। বন্ধুসকল, যদি আপোনালোকৰ এইবিলাক ডাঙৰ হাঁহ লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলেই হ'ল। কোনোবা দাদা যদি এইবিলাক ডাঙৰ হাঁহ ল'ব বিচাৰে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিলেই হ'ল। মোৰ নম্বৰ হ'ল 9741935624। এইটো নম্বৰত যোগাযোগ কৰিলে আমাৰ পৰা এইবিলাক হাঁহ ল'ব পাৰিব। এইটো খাকী কেম্বেল আছে 19টা, আৰু এইবিলাক আছে 12টা। মানে আমাৰ এইবিলাক ধান লগাইছোঁতো, এতিয়া হাঁহবিলাক এৰি দিয়া নোহোৱা হৈছে, আৰু আমাৰ অলপ পইচাও লগা হৈ আছে। সেইকাৰণে আপোনালোকে যদি এনেকুৱা ধৰণৰ হাঁহ ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব, আৰু জিৰ'ডেছৰ পোৱালি লাগিলেও ল'ব পাৰিব। সৰু পোৱালিও আছে আমাৰ ইয়াত। চাওক, বহুত কণী দিয়ে এইবিলাক হাঁহ, খাকী কেম্বেল হাঁহ। আৰু হোৱাইট পেকিঙো আমি কণ্টিনিউ কণী পাই আছোঁ। আপোনাৰ আজি 4 মাহ হৈছে কণী দি আছে। হাঁহবিলাকৰ বয়স আজি 9 মাহ প্লাছ আছে। কোনোবা দাদা যদি এইবিলাক হাঁহ ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। এইবিলাকে বেলেগ খৰচা নাই। আপুনি এই চাউলৰ গুড়া আৰু অলপ ভাত আৰু অলপ দানা মিহলাই দিলেই হ'ল। এইবিলাক হাঁহ পুহিলে বেলেগ একো দিব নালাগে। আৰু যদি লেয়াৰ দানা খুৱায় তেনেহ'লেতো কণী আৰু বহুত বেছি দিব। চাওক হাঁহবিলাক, কোনো দাদা যদি এইবিলাক হাঁহ ল'ব বিচাৰে তেনেহ'লে ল'লেই হ'ল। আমাক ফোন কৰিলে আমি হাঁহবিলাক আপোনালোকক দামটো কৈ দিম। তো বহুত ডাঙৰ হৈ আছে ভিডিঅ'টো আজি ইমানেই। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। ভাল থাকক, সুস্থ থাকক। জয় অসম। আসসালামু আলাইকুম বন্ধুসকল।